নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 30 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টো ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাছিল সেইসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছিল অৰুণোদয় 3.0 আঁচনি। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছো, তাৰ পিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে প্ৰতিশ্ৰুতি অৰুণোদয় 2.0 আঁচনিৰ সম্প্ৰসাৰণ। ইতিমধ্যে অসম চৰকাৰে লাখ লাখ দুখীয়াসকলক প্ৰদান কৰিছে অৰুণোদয় 2.0 আঁচনিৰ সুবিধা। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাছিল সেইসকলৰ বাবে আকৌ নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনিলৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছো। তো ইয়াতে লিখা আছে আঁচনিৰ জৰিয়তে 20 লাখ মহিলাক অতিৰিক্তভাৱে সামৰি ল'ব। অৰুণোদয় 3.0ৰ বাবে বাছনি প্ৰক্ৰিয়া চলি আছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাছিল সেইসকল মানুহৰ বাবে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ আবেদন আৰম্ভ কৰিছিল। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত ইতিমধ্যে আবেদন কৰিছে সেইসকল মানুহৰ বাছনি প্ৰক্ৰিয়া চলি আছে। অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ কাম অসম চৰকাৰে আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত SHG গোটৰ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে বিহালীত আমি কথা দিয়া মতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ সাহায্য ৰাশি বিতৰণ আৰম্ভ কৰিছো। এতিয়া ৰাজ্যৰ আন প্ৰান্তৰ মহিলাসকলক অহা 15 জুলাই তাৰিখৰ ভিতৰত এই ৰাশি আমি বিতৰণ কৰিবলৈ আগবাঢ়িছো। ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অসমৰ বিহালী সমষ্টিত ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 টকা প্ৰদান কৰিছে। লগতে যিসকল মানুহে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ টকা পোৱা নাই সেইসকলে অহা 15 জুলাই তাৰিখৰ ভিতৰত লাভ কৰিব টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 মে তাৰিখে অসম চৰকাৰে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত নতুনকৈ এই কেইখন আঁচনি টকা সোমাই দিব। তো কোন কেইখন আঁচনি টকা সোমাই দিব আঁচনি কেইখনৰ নাম আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আঁচনিবোৰৰ ভিতৰত ইয়াতে কোৱা হৈছে ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব। লগতে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। তো এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 মে তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।